যিদৰে ইয়াৰ পূৰ্বে আমি বিভিন্ন জিলা প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ২-৩জন মানুহক আমি প্ৰত্যেক জিলাত পঠাই আমাৰ জিলাৰ তৃণমূল কৰ্মীখিনি কি পৰামৰ্শ দিয়ে আমি সেইখিনি ল'বলৈ চেষ্টা কৰিলোঁ। অলপ দিন আগতে আমি বিহাৰৰ ৪০টা ছিটৰ কাৰণে এটা বিশাল তালিকা আমি প্ৰকাশ কৰিছোঁ। MCLA ছিটৰ বিৰুদ্ধে আমি ২-৩জন প্ৰত্যেক MCLA ছিটৰ লগত আমি ২-৩জন আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি ঠিক কৰিছোঁ আৰু তেওঁলোকৰ দায়িত্ব আজি আমি বুজাম। আমাৰ প্ৰায় সেইকাৰণে ৪০টা ছিট আমাৰ 75-80 মান আমি অবজাৰ্ভাৰৰ লিষ্ট আমি বনাইছোঁ। তেওঁলোকে এতিয়া অঞ্চলত তৃণমূল আমাৰ ভোটৰ মানুহবোৰ কি কৰে, কি বিচাৰে, কেনেকৈ আগবাঢ়ি গ'লে ভাল হ'ব সেই সম্পৰ্কত আমি ইনভলভ কৰিছোঁ। আৰু সেইকাৰণে বাৰম্বাৰ আমি কৈছোঁ যে আমি আমাৰ চিন্তা যে এজনো কংগ্ৰেছ কৰ্মী ঘৰত বহি নাথাকে। অহা 7-9 মাহৰ ভিতৰত প্ৰত্যেক কংগ্ৰেছ কৰ্মীখিনিক আমি দায়িত্ব দিম দলটোক মজবুত কৰিব। এইখিনিও অবজাৰ্ভাৰ কাম। তেওঁলোকে এই বিটিআৰ অঞ্চলৰ নহয়, তেওঁলোকে কাষত লাগি থকা জিলাৰ পৰা। তেওঁলোকে আজি নিজে গৈ প্ৰাৰ্থী নহয়, কিন্তু তেওঁলোকে দলটো মজবুত কৰিবলৈ গৈছে। একেৰাহে আজি আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছ কৰ্মী, বুথ কৰ্মী, আমি বিভিন্ন সময়ত প্ৰত্যেক মাহত আমি প্ৰত্যেক আমাৰ কৰ্মীখিনি দলটোক মজবুত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ স্থিতি একে, প্ৰাৰ্থী তৈয়াৰ। সাংগঠনিকভাৱে আমিও তাত গৈ আমাৰ অবজাৰ্ভাৰখিনি গৈ তাত বুজিবলৈ চেষ্টা কৰিব। আৰু ৰণকৌশল কি? নিৰ্বাচনী ৰণকৌশল যথেষ্ট গুৰুত্বপূৰ্ণ। এই ৰণকৌশলটো আমাৰ অহা দুসপ্তাহ পিছত আমি তৃণমূল পৰ্যায়ৰ পৰা আমি কংগ্ৰেছৰ সাংগঠনিক সিদ্ধান্ত, কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল দিছপুৰ ৰাজীৱ ভৱনত নহয়, তৃণমূল কৰ্মীৰ লগত বহি তেখেতৰ ঘৰৰ চোতালত বহি আলোচনা কৰি আমি নিজৰ ৰণকৌশল তৈয়াৰ কৰিম। যিদৰে ইয়াৰ পূৰ্বে আমি বিভিন্ন জিলা প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ২-৩জন মানুহক আমি প্ৰত্যেক জিলাত পঠাই আমাৰ জিলাৰ তৃণমূল কৰ্মীখিনি কি পৰামৰ্শ দিয়ে আমি সেইখিনি ল'বলৈ চেষ্টা কৰিলোঁ। অলপ দিন আগতে আমি বিহাৰৰ ৪০টা ছিটৰ কাৰণে এটা বিশাল তালিকা আমি প্ৰকাশ কৰিছোঁ। MCLA ছিটৰ বিৰুদ্ধে আমি ২-৩জন প্ৰত্যেক MCLA ছিটৰ লগত আমি ২-৩জন আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি ঠিক কৰিছোঁ আৰু তেওঁলোকৰ দায়িত্ব আজি আমি বুজাম। আমাৰ প্ৰায় সেইকাৰণে ৪০টা ছিট আমাৰ 75-80 মান আমি অবজাৰ্ভাৰৰ লিষ্ট আমি বনাইছোঁ। তেওঁলোকে এতিয়া অঞ্চলত তৃণমূল আমাৰ ভোটৰ মানুহবোৰ কি কৰে, কি বিচাৰে, কেনেকৈ আগবাঢ়ি গ'লে ভাল হ'ব সেই সম্পৰ্কত আমি ইনভলভ কৰিছোঁ। আৰু সেইকাৰণে বাৰম্বাৰ আমি কৈছোঁ যে আমি আমাৰ চিন্তা যে এজনো কংগ্ৰেছ কৰ্মী ঘৰত বহি নাথাকে। অহা 7-9 মাহৰ ভিতৰত প্ৰত্যেক কংগ্ৰেছ কৰ্মীখিনিক আমি দায়িত্ব দিম দলটোক মজবুত কৰিব। এইখিনিও অবজাৰ্ভাৰ কাম। তেওঁলোকে এই বিটিআৰ অঞ্চলৰ নহয়, তেওঁলোকে কাষত লাগি থকা জিলাৰ পৰা। তেওঁলোকে আজি নিজে গৈ প্ৰাৰ্থী নহয়, কিন্তু তেওঁলোকে দলটো মজবুত কৰিবলৈ গৈছে। একেৰাহে আজি আমাৰ যিমানবোৰ আমাৰ কংগ্ৰেছ কৰ্মী, বুথ কৰ্মী, আমি বিভিন্ন সময়ত প্ৰত্যেক মাহত আমি প্ৰত্যেক আমাৰ কৰ্মীখিনি দলটোক মজবুত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ স্থিতি একে, প্ৰাৰ্থী তৈয়াৰ। সাংগঠনিকভাৱে আমিও তাত গৈ আমাৰ অবজাৰ্ভাৰখিনি গৈ তাত বুজিবলৈ চেষ্টা কৰিব। আৰু ৰণকৌশল কি? নিৰ্বাচনী ৰণকৌশল যথেষ্ট গুৰুত্বপূৰ্ণ। এই ৰণকৌশলটো আমাৰ অহা দুসপ্তাহ পিছত আমি তৃণমূল পৰ্যায়ৰ পৰা আমি কংগ্ৰেছৰ সাংগঠনিক সিদ্ধান্ত, কংগ্ৰেছৰ ৰাজনৈতিক ৰণকৌশল দিছপুৰ ৰাজীৱ ভৱনত নহয়, তৃণমূল কৰ্মীৰ লগত বহি তেখেতৰ ঘৰৰ চোতালত বহি আলোচনা কৰি আমি
আমি নিজৰ ৰণকৌশল তৈয়াৰ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।